টোপনিয়ে ধৰিছে মোক, শুইয়ে থাকোঁগে আৰু দে, কিনো কৰিম। এলাহে লাগিছে দেখোন, জোতা চোতা নুখুলো এনেকে শুই থাকিম আজি আৰু। কিহৰ শব্দ শুনিলো এইটো? নে কিবাহে শুনিলো নেকি টোপনি জালত? বাদ দে কালটো বাবা ঐ কোন ঐ? কোন? ঐ কোন ঐ? ঐ কোন? মাই দেউতা মোক বচাও, ভূত আহিছে, ভূত, মই মৰিলো মাই। পিতাই কি হল? কিয় চিঞৰি আছ তই? মাই দেউতা ভূত ওলাইছে ইয়াতে, ভূতে কান্দি আছে, মই নিজে শুনিছো। আৰু মোক কালটো বাবা কৈ মাতি আছে ভূতটোৱে। তই টোপনি জালতে চাগে কিবাহে দেখা পালি। আজিৰ দিনত কিবা ভূত প্ৰেত থাকে নেকি? তই চাগে সপোনহে দেখি আছিলি কিবা। নহয় মই সঁচাকে দেখিছো দেউতা, আপোনালোকে বিশ্বাস কৰক মোক। দিয়া তই এতিয়া শুই থাক, ভূত প্ৰেত একো নাই এই দুনিয়াখনত, এইবোৰ চব মিছা। কেতিয়াবা মানুহৰ চাৰটোকে মানুহে ভূত বুলি ভয় কৰে। তোৰ যদি ইমান ভয় লাগিছে পিতাই, আমাৰ লগতে শুবিগে বৌ। নহয় মা, আজি তুমি মোৰ লগতে শুৱা, দেউতা আজি অকলে থাকক, মোৰ ভয় লাগে বহুত। হ'ব দিয়া পিতাই। ঠিক আছে, তহঁতে শু, মই যাওঁ। বল পিতাই শুগে। ডেকা ল'ৰা এটা হৈ ইমান ভয় কৰে নেকি? তোৰ লগত যে আৰু কি হব। নিজে দেখা পোৱা হলেহে গম পালা হয় কিমান সাহসী তোমালোক। ঠিক আছে ব'লা শুগে। আৰু কিন্তু এটা কথা, তুমি সাৰ পাই থাকিবা দেই, কিবা শব্দ বা কোনোবা আহা যেন পালে মোক ফটাফট জগাই দিবা। মানে দৌৰিব লাগিব নহয় দুইটাই দেউতাৰ ওচৰত, মোক এৰি থৈ নাযাবা আৰু ভয়ত। হ'ব মই ইমান ভয়াটো নহয় তোৰ দৰে। বল শুগে বল। কালি কালটোক বহুত ভয় খোৱালো নহয়, গম পাইছনে নাই কথাটো? বেলেগ ভয় খালে কিন্তু সি ৰাতি ভয়ত মাককে বাপেককে চিঞৰি আছে। মোৰ এনেকুৱা হাঁহি লাগিছে কি কম ভাই। কি ক ভাই, কেনেকে ভয় খুৱালি তাক? তাৰপিছত কি হ'ল কচোন ক? কৈ আছো শুন ভাই, কৈ আছো। বেলেগ জমনি শুনি ল। ভাই কালি ৰাতি ভাত খাই উঠি মোৰ বহুত জোৰছে হাগিব লাগিছে মানে, গম পাইছনে? মই তাৰপিছতে হাগিব গলো, হাগিব যাওঁতে তাৰ মাতটো শুনা পালো, শুনা পাই দৰ্জাখনত টুকটুকাই দিলো। টুকটুকাই দিওঁতে কোন তেতুল ফালি চিঞৰিছে। তাৰপিছতে অলপ পিছত তাৰ মাতটো বন্ধ হ'ল আৰু হা। তাৰপিছত আকৌ মই ভূতৰ চাউন দিলো, এনেকে চাউন দিয়া দেখি সিটো একদম এবাৰ পাগলা হৈ গ'ল, বেয়া ভয় খাইছে মানে। মাককে বাপেকে তেতুল ফালি চিঞৰি আছে। তাৰপিছতে মাক বাপেক আহিছে নেকি, তাৰপিছত মই এইখিনিৰ পৰা টিককে দৌৰ মাৰিলো আৰু। তাৰপিছত কি হ'ল আৰু নাজানো আৰু, সি আহিলেহে গম পাম। বন্ধু তই কিন্তু তাক বেলেগ ভয় খোৱালি দেই, মোৰ বেলেগ হাঁহি উঠিছে। দস্তিহঁত কি কৰি আছ তহঁতে? দোষ এনে বহি আছো আমাৰ, কিন্তু বেলেগ হাঁহি উঠিছে এইটোক দেখি মোৰ। পিছে কিয় হাঁহি উঠিছে মোক দেখি? মই কি কৰিলোনো? ভাই তহঁতৰ ঘৰত বোলে ৰাতি ভূত ওলাইছিল হয়, মই শুনা পাইছো। ইয়াক কোনে ক'লেনো মোৰ আমাৰ ঘৰত ভূত ওলোৱাৰ কথা? তই কেনেকে গম পালি ভাই আমাৰ ঘৰত যে ভূত ওলাইছে ৰাতি? তোক কোনোবাই কৈছে নেকি? নে ৰাতি তহঁতেই ভয় খুৱাইছ মোক? নহয় মানে দোষ, ৰাতি তোৰ চিঞৰ বাখৰ শুনিছিলো যে ভূত কৈ চিঞৰি আছিলি, সেইকাৰণে সুধিছো। নহয় মানে ভাই, ৰাতি শুই থাকোতে কিবা দৰ্জাত টুকটুকাই আছে আৰু মোক কিবা কালটো কৈ চিঞৰিও আছে। সপোনতহে দেখিলো নে দিঠকতহে দেখিলো, মই একো পাত্তাই নাপালো নহয়। এতিয়ানো কেনেকে কম তহঁতক? ভয় খাইছে, তই গমেই নাপালি, লেউৰা ঢকৰা। কি? তই মোক ভয় খুৱাইছ ঢকৰা লেউৰা চুদুৰ ভাই কেলা? তোক মই আজি কি কৰো চাই ল। নহয় দোষ, তোৰ মাতটো শুনি মই এনেই তোৰ লগত ধেমালি কৰিলো, বেয়া নাপাবি দেই, চৰি কাণত ধৰিছো। চৰি নাই ভাই, ৰাতি মোক কিমান ভয় খুৱাইছ, অত কান্দিছো, তোৰ কেলা বেয়া লগা নাই লগৰ বুলি? ধৰা তোক মই আজি কি কৰো চাচোন।